নমস্কাৰ আজি মই এই ভিডিঅ'টিৰ জৰিয়তে এটা বিশেষ বেমাৰৰ বিষয়ে আলোচনা কৰিম আৰু সেইটো হৈছে পিঠা খোৱা ৰোগ। আসলতে এই পিঠা খোৱা ৰোগ কি হয় আপোনালোকে প্ৰথমতে এই ছবিখন চাই লওক। নিশ্চয় আপোনালোকে হয়তো আপোনালোকৰ ওচৰে পাজৰে বা ঘৰত এনেকুৱা ধৰণৰ সমস্যা হোৱা দেখা পাইছে আৰু বিশেষকৈ আমাৰ সমাজত এতিয়াও এনে ধৰণৰ লক্ষণ দেখিলে আমি ইয়াক পিঠা খোৱা ৰোগ বুলি কওঁ। এই পিঠা খোৱা ৰোগ কিয় হয় আমাৰ সমাজত এনেকুৱা ধৰণে প্ৰচলিত হৈ আছে যে যদি কেতিয়াবা যেতিয়া গধূলি সময়ত শিয়ালে চিঞৰে সেই শিয়ালৰ লগত যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে একেলগে চিঞৰে তেতিয়াহ'লে হয়তো এই ৰোগ হোৱা বুলি এটা ধাৰণা কৰি লয়। আমাৰ সমাজত এতিয়াও এই ধাৰণাটো চলি আছে আৰু পিঠা খোৱা ৰোগ বুলি এই কাৰণে কয় কাৰণ এনেকুৱা এটা বিশ্বাস আছে যে যদি আমি পিঠা বনাই সেই পিঠাৰে যি অংশত ফুলিছে সেই অংশটোত সেক দিওঁ তেতিয়াহ'লে সেই সেক দিয়াৰ পিছত সেই পিঠাখন যদি আমি তিনিআলি বা কোনোবা চাৰিআলিত গৈ তাত থৈ আহোঁ আৰু এনেকুৱা এটা বিশ্বাস আছে যে শিয়াল বা কুকুৰে আহি সেই পিঠা খাই দিয়ে আৰু তাৰ ফলত যি বেমাৰ হৈছিল সেই বেমাৰটো আঁতৰি যায়। নিশ্চয় এনে ধৰণৰ প্ৰচলিত পদ্ধতি আপোনালোকে দেখি আহিছে বা এতিয়াও কৰি থাকে। আসলতে এই পিঠা খোৱা ৰোগ তেনেকুৱা হয় জানো? যদিও আমাৰ এটা লোকবিশ্বাস আছে আসলতে পিঠা খোৱা ৰোগ কোনো এনে ধৰণৰ কাৰণত নহয়। পিঠা খোৱা ৰোগ সম্পৰ্কে আমি সকলোৱে জনাটো অতি প্ৰয়োজনীয় কাৰণ এই ৰোগৰ কিছুমান এনে ধৰণৰ কমপ্লিকেশ্যন আছে যিবিলাক কমপ্লিকেশ্যনে হয়তো ভৱিষ্যত জীৱনৰ কাৰণে আমাৰ বহুত কমপ্লিকেশ্যন আহি পৰিব পাৰে। কি হয় এই পিঠা খোৱা ৰোগ? আসলতে এই পিঠা খোৱা ৰোগ হৈছে মেডিকেল টাৰ্মছত আমি ইয়াক মাঞ্চ বুলি কওঁ আৰু এই ৰোগবিধ আসলতে কোনো ধৰণৰ শিয়াল বা কুকুৰৰ লগত যদি আপুনি চিঞৰে তেনেকুৱাকৈ নহয়। ই হৈছে এবিধ ভাইৰেল ইনফেকশ্যন। পেৰামিক্সো ভাইৰাছ বুলি এবিধ ভাইৰাছ আছে আৰু সেই ভাইৰাছৰ সংক্ৰমণৰ জৰিয়তে এই ৰোগ হয়। বিশেষকৈ দেখা যায় যে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ হয়। আপোনালোকে হয়তো দেখা পাই আছে বা কেইদিনমানৰ পৰা খুব বেছিকৈ হোৱা দেখা গৈছে। এনেকুৱা হয় যে যিবিলাক ল'ৰা ছোৱালী স্কুলত গৈছে যদি কাৰোবাৰ হৈছে তাৰ কেইদিনমান পিছতে হয়তো আন এজন ল'ৰাৰ বা এজনী ছোৱালীৰ হোৱা দেখা গৈছে। গতিকে আমি এই ৰোগ সম্পৰ্কে কিছু কথা জনা উচিত। কেনেকৈনো এই ৰোগ বিয়পে, কি লক্ষণে দেখা দিব পাৰে আৰু আমি কেনেকৈ কিছুমান সাৱধানতা ল'ব লাগে বা আমাৰ কেনেধৰণৰ ট্ৰিটমেণ্ট লোৱাৰ প্ৰয়োজন আছে। চাওক, প্ৰথম কথা আপোনালোকে যেতিয়াই এনেধৰণৰ সমস্যাত ভোগে তেতিয়াহ'লে অলপো পলম নকৰি আপোনালোকে এজন অভিজ্ঞ চিকিৎসকৰ সহায় ল'ব। কিয় কৈছোঁ কাৰণ যদিও এই ইনফেকশ্যনবিধ নিজে নিজে কমি যায় অৰ্থাৎ প্ৰায় 7 পৰা 10 দিনৰ ভিতৰত এই ৰোগবিধ নিজে নিজে কমি যায়, কিন্তু কথাটো এনেকুৱা হয় যে এই ৰোগবিধ হোৱাৰ ফলত ইমিউনিটি লেভেল অৰ্থাৎ আমাৰ ৰোগ সংক্ৰমণ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে কমি যায় আৰু তাৰ ফলত হয়তো আন কিছুমান জটিলতা আহি পৰিব পাৰে বা আন কিছুমান আপোনাৰ বেক্টেৰিয়েল ইনফেকশ্যন বডিত হ'ব পাৰে আৰু তাৰ ফলত এই ৰোগবিধৰ জৰিয়তে আন কিছুমান ৰোগ হ'ব পাৰে আৰু এনেকুৱা কিছুমান কমপ্লিকেশ্যন আছে যে হয়তো যদি এই ৰোগবিধ বেছিকৈ বিয়পি যায় আমাৰ ব্ৰেইনত এফেক্ট কৰিব পাৰে। কেতিয়াবা এনেকুৱা হয় যে কাণৰ ভিতৰত এফেক্ট কৰিব পাৰে আৰু হয়তো তেতিয়া এটা ল'ৰা বা এজনী ছোৱালীয়ে চিৰদিনৰ কাৰণে হয়তো নুশুনা হৈ যাব পাৰে। গতিকে অকণমান সজাগ আৰু সাৱধান হোৱাৰ প্ৰয়োজন আছে। এটা কথা হ'ল এই ৰোগবিধ কেনেকৈ বিয়পে। যিহেতু এই ৰোগবিধ অতি সংক্ৰামক হয় গতিকে এজন ল'ৰা বা এজনী ছোৱালীৰ পৰা অতি সহজে আন এজন ব্যক্তিলৈ ই সংক্ৰমিত হ'ব পাৰে। বিশেষকৈ যদি ওচৰত বহি বেছি সময় কথা বতৰা পাতি থাকে, কাহিলে বা হাঁচি মাৰিলে
নতুবা সংক্ৰমিত ব্যক্তিজনে ব্যৱহাৰ কৰি থকা বাচন বৰ্তন বা কাপোৰ কানিৰ জৰিয়তেও আন এজন ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। বিশেষকৈ যিবিলাক বস্তুত খোৱা মেলা কৰে সেই বস্তুবিলাক যদি আন এজন ব্যক্তিয়ে ব্যৱহাৰ কৰে হয়তো সেই ইনফেকশ্যনটো সেইজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। এটা কথা হ'ল কোনবিলাক লক্ষণে দেখা পালে আপোনালোকে ভাবিব পাৰে যে আপোনাৰ মাম্পছ হৈছে। এই মাম্পছ অৰ্থাৎ পিঠা খোৱা ৰোগবিধৰ লক্ষণসমূহ এনেধৰণৰ যে বিশেষকৈ কাণৰ তলৰ অংশ আৰু গাল ফুলি যাব পাৰে। ফুলাৰ লগতে অত্যন্ত বিষ আৰু ৰঙা পৰি উঠে। লগতে ব্যক্তিজনৰ শৰীৰত যথেষ্ট পৰিমাণে জ্বৰ হোৱা দেখা যায়। জ্বৰৰ লগতে মূৰৰ বিষ আৰু গাঁঠিৰ বিষ হোৱাও দেখা যায়। আৰু তাৰ উপৰিও কেতিয়াবা বমি বমি ভাৱ আহি থাকিব পাৰে, হয়তো বমি হ'ব পাৰে আৰু লগতে যথেষ্ট পৰিমাণে দুৰ্বল অনুভৱ হয়। একো খাবলৈ মন নোযোৱা হয়। গতিকে এনেধৰণৰ কিছুমান লক্ষণ এই ৰোগবিধত দেখা দিয়ে। এই মাম্পছ বা পিঠা খোৱা ৰোগ হ'লে আপোনালোকে কেনেধৰণৰ সাৱধানতা লোৱা উচিত? প্ৰথম কথা, যথেষ্ট পৰিমাণে পানী খাব লাগে। যিহেতু এই বেমাৰত আমাৰ শৰীৰত যথেষ্ট পৰিমাণে ডিহাইড্ৰেশ্যন হয়, গতিকে যিমান পাৰে আপোনালোকে পানী খাব লাগে। যথেষ্ট পৰিমাণে ফল মূল খাব পাৰে। লগতে আপোনালোকে ORS খাব পাৰে। দ্বিতীয় কথা, যেতিয়া আপোনালোকৰ শৰীৰত এই লক্ষণসমূহ দেখা দিয়ে আপোনালোকে এটা কাম কৰিব যাতে আপোনাৰ পৰা আন এজন ব্যক্তিৰ শৰীৰত এই ৰোগ বিয়পিব নোৱাৰে। তাৰ কাৰণে আপোনালোকে পাৰিলে কেইদিনমানৰ কাৰণে ঘৰৰ ভিতৰতে থাকিব। আৰু যিহেতু এই ৰোগত যথেষ্ট পৰিমাণে দুৰ্বল অনুভৱ হয়, গতিকে সেইকাৰণেও আপোনালোকে অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে। তৃতীয়তে, পাৰিলে আপোনালোকে খোৱা বাচন বৰ্তনবিলাক অকণমান বেলেগ কৰি ৰাখিব যাতে আপোনাৰ পৰা আন ব্যক্তি এজনৰ শৰীৰত তাৰ জৰিয়তে ৰোগ বিয়পিব নোৱাৰে। চতুৰ্থতে, মাস্ক ব্যৱহাৰ কৰি থাকিব আৰু কাপোৰ কানিবিলাক সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব। ইয়াৰ উপৰিও আপোনালোকে যেতিয়া এই মাম্পছ বা পিঠা খোৱা বা যিটো আপোনাৰ গাল ফুলা বুলি কয় এই ৰোগ হয়, তেতিয়াই আপোনালোকে লগে লগে পাৰিলে এজন অভিজ্ঞ চিকিৎসকৰ সহায় ল'ব আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপোনালোকে কিছুমান মেডিচিন ব্যৱহাৰ কৰিব পাৰিব। মেডিচিন ব্যৱহাৰৰ ক্ষেত্ৰত কেতিয়াও আপোনালোকে নিজাববীয়াকৈ সিদ্ধান্ত নল'ব, কাৰণ বহুতোকে এনেকুৱাকৈ দেখা যায় যে যেতিয়াই অকণমান ফুলি যায় তেওঁলোকে ফাৰ্মাচীলৈ গৈ যধে মধে এণ্টিবায়'টিক কিনি আনি খাই দিয়ে। আচলতে যিহেতু এই ৰোগবিধ এবিধ ভাইৰেল ইনফেকশ্যনৰ কাৰণে হয়, গতিকে ইয়াত কোনো ধৰণৰ এণ্টিবায়'টিকৰ ৰোল নাই। কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে ভাইৰেল ইনফেকশ্যনৰ পিছত হয়তো আন কাৰণত কিছুমান বেক্টেৰিয়েল ইনফেকশ্যন হ'ব পাৰে আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকক ডক্টৰে এণ্টিবায়'টিক হয়তো ব্যৱহাৰ কৰিবলৈ দিব পাৰে। গতিকে সেই সিদ্ধান্ত আপোনালোকে কেতিয়াও নিজাকৈ নল'ব আৰু ডক্টৰৰ পৰামৰ্শ মানি আপোনালোকে তেনেদৰে আগবাঢ়িব। কাৰণ যদিও ইয়াৰ ইনফেকশ্যনসমূহ নিজে নিজে 7 পৰা 10 দিনৰ ভিতৰত কমি যায়, কিন্তু কিছুমান হয়তো অন্যান্য সমস্যা আহি পৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকে যাতে ভৱিষ্যতে আপোনালোকৰ একো কমপ্লিকেশ্যন নহয় তাৰ কাৰণে কিছুমান মেডিচিন গ্ৰহণ কৰিব লাগে। এই ৰোগবিধক কেতিয়াও আপোনালোকে নেগলেক্ট নকৰিব বা সমাজত যিটো চলি আছে পৰম্পৰাগতভাৱেই হওক বা লোকবিশ্বাস অনুসৰিয়েই হওক আপোনালোকে কিছুমান নিয়ম নীতি যদিও মানি চলিব, কিন্তু আপোনালোকে কেতিয়াও আওকাণ নকৰিব যে এনেকুৱা হৈ আছে আমি ডক্টৰৰ ওচৰত যোৱাৰ সলনি আমি বেজৰ ওচৰত যাওঁ বা তেনেধৰণৰ চিকিৎসা লওঁ। গতিকে সেই ভুল কেতিয়াও নকৰিব। নিজৰ লগতে আপোনালোকে সমাজত আন ব্যক্তিসকলকো এনেধৰণৰ সমস্যা হোৱাৰ পৰা
বচাই ৰাখিব পাৰে যদিহে আপোনালোকে অকণমান সজাগ আৰু সাৱধান হয়। গতিকে আমি সকলোৱে এই ৰোগবিধ সম্পৰ্কে জনা উচিত। মামছ অৰ্থাৎ পিঠা খোৱা ৰোগ সম্পৰ্কে এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টি সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটি চাইছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। স্বাস্থ্যৰ লগত জড়িত এনে ধৰণৰ কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।